কৃষ্ণ জয় গুৰু শংকৰ। আমি পদযাত্ৰা কৰি আহি লখিমপুৰ পালোহি আৰু লখিমপুৰ আমাৰ জিলাৰ নামঘৰত আজি আমি আশ্ৰয় ল'ম আৰু আমাৰ পৰম ভাগ্য লখিমপুৰ জিলাৰ সভাপতি প্ৰভুজনাক আমি লগ পালোঁ আৰু প্ৰভুজনাৰ শ্ৰীচৰণত আমি শতকোটিবাৰ সেৱা ধৰিছোঁ। কৃষ্ণ আমি পদযাত্ৰা কৰি আহি লখিমপুৰ জিলাৰ নামঘৰত আজি আমি আশ্ৰয় লৈছোঁ। কাইলৈ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু সভাপতি প্ৰভুজনাক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু সভাপতি প্ৰভুজনাৰ মুখেদি আমি দুই এষাৰ কথা ৰাইজলৈ আমি আগুৱাই দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি পদযাত্ৰী আমাৰ অধিৱেশনৰ কাৰণে পদযাত্ৰী হৈ অহা বাপজনাক আমি জিলা নামঘৰতে লগ পালোঁ। তেখেতে আজি ইয়াতে আশ্ৰয় ল'ব। ইয়াৰ পৰা তেখেতে কাইলৈ পুৱা ভাগত আকৌ পদযাত্ৰা আৰম্ভ কৰিব। ইয়াৰ পৰা আমাৰ জিলাখনৰ ভিতৰতে যদি তেখেতে থাকে তেতিয়াহ'লে আমি এইটো গোগামুখ নহ'লে ঘাগৰ নগৰ এনেকুৱাত পুনৰ অহা কালিলৈ ৰখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, কাৰণ বৰ বেছি খোজকাঢ়িলে হয়তো অসুস্থ হ'ব পাৰে। গতিকে তাৰ পাছতে তেখেতে পুনৰ যাত্ৰা আৰম্ভ কৰিব আৰু এই যাত্ৰা তেখেতে এই ডিব্ৰুগড় হৈ পেলাইনি আমাৰ অধিৱেশনস্থলীলৈ যাবগৈ। তেওঁ দীঘলীয়া যাত্ৰা। গতিকে যাত্ৰাটোত আমাৰ জিলাৰ তৰফৰ পৰা তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰি মোক ক'বলগীয়াকেইটা সামৰিছোঁ। কৃষ্ণ আৰু কাষতে আমি বাপ এজনক লগ পাইছোঁ। বাপজনৰ পৰিচয়টো দি অকণমান আমাৰ ৰাইজৰ কাৰণে। কৃষ্ণ, আমি হৰেন্দ্ৰ ৰাজখোৱা, লখিমপুৰ মূলৰ শাখা কাৰ্যালয়ৰ সম্পাদক। আমি কাৰ্যালয়ত থকা অৱস্থাতে এই বাপজনাক লগ পালোঁ, ভাল লাগিল। তেখেতে পদযাত্ৰাই আমাৰ ধৰ্মৰ অৰ্থাৎ সংঘৰ প্ৰচাৰ প্ৰসাৰত সহায় কৰক আৰু তেখেতৰ যাত্ৰা শুভ হওক, মংগলময় হওক আৰু সুশৰীৰে যাতে তেখেতে অধিৱেশনস্থলী পায় তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত কামনা কৰি তেখেতক লৈ আমাৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি ইতিমধ্যে সভাপতি প্ৰভুজনাই আমাক কথাখিনি অৱগত কৰিলে কালি ক'ত থাকিম কি কথা, আৰু আজি আমি জিলাৰ নামঘৰতে আশ্ৰয় ল'ম আৰু ইয়াতে থাকিম। ৰাতিপুৱা আমি যিমান সোনকালে পাৰোঁ ইয়াৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দি আমি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় মাগিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে শ্ৰীচৰণ সেৱা জনাই আমি বিদায় মাগিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ মাধৱ মাধৱ মাধৱ।